তই যদি নাযাও কওঁ নহয় চাই থাক তোক মাৰি পেলাম আৰে বুজ না মোৰ কাম আছে তোৰ বালৰ কাম প্ৰত্যেকবাৰ এটা কাম এবাৰ যাবই লাগিব বুজ না নুবুজ কিয় পোৱালি যাবতো পোৱালিটো যাবই আৰু তইও যাব লাগিব মানে লাগিবই আৰে মই গ'লে তহঁতৰ দিগদাৰ হ'ব আৰে কি ফাল্টু কথা বকি আছ তই আমাৰ ঘৰত গ'লে কি দিগদাৰ হ'ব বে গোলাপ তই একো নকওঁ কিয় দাদা তই যতীনক কিয় এনেকৈ কৈছ তই একো নাজানো নেকি কথা এটা ক'ব এই তই চুপ থাকচোন এই যতীন মই গ'লে তহঁতৰ ঘৰত এক্সট্ৰাকে খানা বনাব লাগিব এনেই কিয় অসুবিধা দিওঁ নাযাওঁ আৰু সেইকাৰণে তই গ'লে আকৌ মোৰ ঘৰত বেলেগকে খানা কিয় বনাব আৰে তহঁতৰ ঘৰত এনি টাইম গাহৰি বনাই মই কি খাম গাহৰি চুপ তই বেছি কথা নকবিচোন শুন ভাই আমাৰ ঘৰত আলহী আহিলে এনেকৈ জোৰ জবস্তি কৰি গাহৰি নোখোৱাই আৰু তই এনেকৈ ক'লি ন আমাৰ ঘৰত গাহৰি বনোৱাৰ কাৰণে নাযাৱ তই বহুত দুখ পালো বে এই তই কেলা চব কথা ভুলকে কিয় বুজ তই আগতে নিজে শুদ্ধকৈ কোৱা শিকি ল আৰু বল লোকেল চিকেন খুৱাম তোক দে হ'ব দে ভাবিছিলো গাঁৱত গ'লে লোকেল গাহৰি খাম ইয়াৰ কাৰণে নহ'ব তই এটা কাম কৰ তই কেইটামান মুৰ্গী আনি ব্লেংকেটৰ তলত সোমাই শুই থাক আৰু তই গাহৰিৰ লগত শুই থাক বেছি আৰাম পাবি নেকি কালিৰ কাৰণে গাহৰি এটা দিবি পিছত মই খাটি মেলি বজাৰত বেচবা লাগব না হাতত একদম পইচা নাই দিনৰ হাজিৰাটো দিবি আৰু ৰাতিৰ হাজিৰাটো তোৰ লগতে মাংস আৰু চুলাই বানি হই পেপারটো খুরবা লাগব কিন্তু কথা একটা হল না কি ওই মোর ফাইটির লগর আইব বলে ওই হি গাউরি জাউরি ইগলা না খাইয়ে তুই জনি না খাই আমি খাম না নোখোৱা বিলাকক কিয় আনবা লাগে মোৰ জ্বালা ৰে ভাল না তোর মোর ভালে দে পিছে তুই বিয়া চিয়া নাপাতা নাকি তুই পাতবি নেকি বিয়া মোৰ লগত মুই কে পাতিম তোর লগত মুই তো আগতে বিয়া পাতিছে তুই জাম্পা মাথা থাকিল নাকি তোর মোর চকুর আগতে মাইকি খিংকা কোয়া স্বভাব নষ্ট শালা হরে হরে একটা কথাকে কৈ থাকে বিয়া নাপাতা নেকি নিজৰে খাবার কাৰণে একো নাই তাইক আৰু কি খুৱাম তে হবুতে হুটিছে আর রইনি আর জাম্বি তুইও কম নহয় একেটা কথাকে বারে বারে হুতি থাকে নাকি হে প্রভু মোর ভুল হই গেল ভুল হইছে যদি একো নাই দে মই তোক ক্ষমা করে দিছো জাম্বি এক ফোর থর না থাকে চা আমার কারণে তুই বাতি সুলায়ান আমারও দেহাটা প্রিং প্রাং লাগলে ভাল লাগবো না দে নিয়েছেন দে খাবার কাৰণে কি আছে নো ফুৰা মাছকে আছে দুইটামান তাকে আনি দিং দে আৰু চেটে আনন্দ হয় মালতি কে কথা একটা হল না কা খালি তো ভাইটির লগর মাখা আইব ও মি বলে গাহরি খেয়েছেরা ভাই না খায় কি করা যায় কিনো কৰিম আৰু আমি তো খাও মানুহ খাম যোনে না খায় ঠিক কৈছে মালতে এতিয়া ইমান পাক কৰি থাকাতকে চলাই দুটাই নালাগে নিয়েছোন দে তাই জলদি যা
বাজে অ বাজে মালে অ আহি পালি তহঁতে অ বৌ কি খবৰ দাদা ক'ত ঘৰতে আছে এই মোৰ লগৰ কেকে আৰু তাৰ ভাইটি গোলাপ অ দে 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 নমস্কাৰ নমস্কাৰ কোনোবা দেখা দেখা নিচিনা লাগি আছে ক'ত দেখা পাইছো দেখা পাবও পাৰে য'তে ত'তে ঘূৰি থাকে যে হ'ব পাৰে ল'ৰাটো কিন্তু মৰম লগা পিছে বাজে আজি খানা কি খানা আৰু কি আছে নিৰামিষ নিৰামিষ অ তই দেখোন কৈছিলি ইফালে গাহৰি মাংস নাখায় সেইকাৰণে নিৰামিষকে বনাইছে ৰ মই গাহৰিয়ে নাখাওঁ কৈছিলো বাকী মাছ মুৰ্গী এইবিলাকতো বনাব পাৰিলে হয় সেইবোৰ আছে বনাইছো যদি মাছ মাংস বনাইছে নিৰামিষ কেনেকে হ'ল আপুনিও জমাই দিয়ে দেই কিন্তু নিৰামিষ কিয় কৈছিল আপুনি গাহৰি মাংসত আমাৰ এটা ইমোচন আছে গাহৰি নহলে আৰু কি উল্টে নিৰামিষ বুলিতো কম না সেইটো কিন্তু হয় আমাৰ আকৌ এজনৰ কাৰণে গোটেই কেইটা কষ্ট পাব লগা হয় এ, এইবিলাক বাদ দে বৌ ভাতটো বাঢ়ক আমি খাই দিওঁ আৰু দে নহলে তহঁতে মুখত ধুই লবি যা ভাইটি আহিছে অ দাদা আহিলো এই মোৰ লগৰ কেইজন দে বহ তাতে বহ চবে পিছে তোৰ কেনেকুৱা চলিছে ঠিকে ঐ গাহৰি মাখাহে বেমাৰ কি যে হব গাহৰি কাৰবাৰ থামৰ সঁচা দে মানুহে একো কৰিব নোৱাৰা হৈছে আৰু থাকে থ হেংকা থাকিলে থ গাহৰি পোৱাই মুস্কিল হৈ যাব এই এনেকা থাকিলে মই মৰি যাব লাগিব থৈ চাম্বা মই আছে নহয় ঐ ভাত খাবি কিছে ৰ হেল্ল' মুছা ক'ত আছা তই আৰে হেলিনা দেখোন গাঁৱতে আছো মই এ বঢ়িয়া ময়ো অহাকালি গাঁও আহি আছো এই মানে গাঁৱৰ ওচৰত শ্বুট এটা আছে মোৰ ঐ পিছে আমাৰ গাঁৱত আহিবি একদম আমাৰ ঘৰতে থাকবা পাৰিবি দে তুই নাই নাই মই হোটেলতে থাকিম তোক দিগদাৰ নিদিওঁ দে মই থৈ আজি মোক এংকা কলি না কিমান পুৰাণা বান্ধৱী তুই মোৰ চেণ্টি নাফালিবিচোন এতিয়া হ'ব দে হ'ব মই তোৰ তাতে আহিম আৰু গাহৰিও খাম পুৰা তোৰ কাৰণে একটা গাহৰি মাৰিম মই হয় নেকি এ মজা আৰু কিবা বেলেগ যোগাৰ আছেনে তুই চিন্তাই নকৰবি পুৰা একদম মজাকে ফাটি কৰিম একেলগে ঠিক আছে তেতিয়াহ'লে কালি গৈ আছো মই দে যতীন যতীন অ নীলাদা কি খবৰ আপোনাৰ কওক সেইগিলা বাদ দি তই বচোন এই তোৰতো খাখন চাই লগত গাহৰি নাখাতো মোৰে লগৰ সি গাহৰি নাখায় তেন গাহৰি নহ'ব না ইখন কাছাৰী পাৰা হয় কাছাৰী পাৰা এতিয়া গাহৰি মেইন সেইটো হয় দিয়কচোন মোৰ লগৰ নীলাদা গাহৰি খানা নাই গাহৰি নাখাওঁ মই কিয় উলিলে ইয়াক খেদিব লাগিব এই কাছাৰী পাৰা নাই গাহৰি নাখায় ইয়াক মই সোধাই নেৰো আজি তোৰ দাদা কি হ'ল তই গাহৰি খাবি খাবি ঐ যতীন হয় ফোনটো দেচোন এই ৰুমতে চাৰ্জত দিয়া আছে মোৰ নেটৱৰ্কে নাই বে ইয়াত অ নীলাদা এই আমাৰ গোলাপ নমস্কাৰ দাদা নমস্কাৰ তোক মই সবাক দেখা দেখা লাগছি মই আজি আহিছো ক'ত দেখিছে হে নহয় তোক সবাক মই দেখা পাইছো তাৰ দেউতাক ইয়াতে আগতে আহিছিল চাগে ফুৰিব তই বেলেগ দেউতাৰে পুতেক মানে সি মোৰ দাদা আৰু এইবিলাক বাদ দিয়কচোন আপোনালোকে
দে শুনাতি অ ইয়াতে গাহৰি ঠেং দোকান আছে বঢ়িয়াকে পানী আনবি দে আৰু লগতে এইটো আনবি পিছে আজি যে আমাৰ ঘৰত গাহৰি চাৰি একো নাবানাই গাহৰিকে খাব হেই নীলা চাবা আইছা আছো পিছে পেপাৰ চেপাৰ কেনেকা আজি এই বিপদ ভাল ন কিন্তু গাহৰিহে বৰ কম অলপ এই মানে মাৰ্কেটৰ অলপ বেমাৰ চেমাৰ লাগছে না হয় না মোৰ কিন্তু ঠিকে যাই আছে পিছে কালি হ'বনে নাই হ'ব কিয় নকবতে দিবি না হেই দিম কিয় নিদিম তে লাগবো না এই দাদা কেইদিনমান ইয়াতে গাহৰি চাৰি বন্ধ কৰি বিজনেছ সেনেকা হলে কেনেকা হ'ব তুমি কেনেকে চলিম না তাকেতো এই নীলাদা এইবিলাক বস্তু বেয়া পায় আপোনালোকে ইয়াতে গাহৰি মাৰিব গাহৰি কাটিব এইবিলাক চাই ভাল পাব নেকি সেই কি চলি তোৰ লগত ভাই নীলা একেবাৰে মুখত পেলাই টিপ লগাই দিম তোৰ চাহ থা বোকা মই যামেই পৰা বছ চাকি পৰি পৰি বন্ধ ফুৰবা আহা না যতীন মই যাওঁ মোৰ কাৰণে চব প্ৰব্লেম হৈছে ন এই দাদা তই নুবুজ কিয় বুজিছো কাৰণে যাওঁ মই হেই ৰ তই এনেকা যাবা নালাগে আমাৰ ঘৰত গাহৰিয়ে নামাৰম দে আৰু ঐ কিয় ওই ভাইটি মানে আমাৰ গাঁৱত ডাঙৰ ফুট হলে ৰাতি হলে না চাবা নালাগে দে তই ক'তো যাব নালাগে মই আছো নহয় ইয়াতে কোনে গাহৰি বনাই তাকে চাম ভাই পাগলা অলপ ডিষ্টেঞ্চ দৰকাৰ নাই বনাব নালাগিব পিছে মালঠি খালি যে মোৰ এজনী লগৰ আহি আছে তাক কি খুৱাম কোনে আহিব হেলিনা তাই আকৌ ইয়াতে কিয় আহে তাই আহিম কৈছে মই কেনেকে মানা কৰোঁতে চাম্বি তইয়ে পুহিবি কি নিজৰ পুংচুগিলা আহিলে বোলে দামী দামী চাউলৰ ভাত বনাই খুৱাব মোৰ কোনোবা বান্ধৱী আহিলে তাক কবাইছে মাথা বেয়া হৈ গেল থক কিয় লাগে কাক কাটিব আহিছ তই নাযাওঁ মই কি কৰিবি মুছা ঐ খেখে না মেখে একেবাৰে নাৰালিবি থয় মোৰহে বান্ধৱী মই থাঙিম নহয় আইও ফাচাৰা কি কৰিলি তই চাম্পা ফালাও ইয়াৰ পৰা পাৰিব না মই দাংবা চুথুৰ কিছুমান আছে পাই হে প্ৰভু কি হৈ আছে মাখা মোক দেখোন কোনোবাই ভালকে গাহৰি মাংস বনাই খাম বুলি কৈছিলে কি হল আৰু মই গুৱাহাটীত লোকেল গাহৰি খাবই নাপাও থৈ মানে ফাইটিৰ লগৰ একজন আইছি সি গাহৰি চাহৰি একেবাৰে নাখায় আৰু মানে সেইখানে একো জোগাৰে কৰবা নাপাৰো
আৰু ফেফাৰো বন্ধ হৈ আছে না মই আৰু গাহৰি খাম বুলিহে ভাবিছিলো তইতো জানাই মোৰ গাঁৱত কোনো নাই মই তোৰ কাৰণেহে আহিছিলো কিবা এটা কৰিম ৰ সেনেকা আৰু মানুহ থাকে না কি মোক কৈছ কি হ'ল হয় চাম্ভি ভাইটিৰ লগৰটো নিচেতো নাখায় নাই যোনে খাই থাকো খাবা নেদে পাগলা আজি তই খাই ল ভালকে তোক দুদিন পিছত আমি খাব লাগিব কি হলগে এনি টাইম গাহৰিৰ লগত ইমান কিয় গাহৰি প্ৰেম বে বল যাব লাগে ইয়াৰ পৰা হ'ব যতীন যাওঁ ব'ল চবৰে দিগদাৰ হৈছে নাই কেলা সিহঁতৰ শিক্ষাটো দি যাম দুদিন গাহৰি বিজনেছ নকৰিলে দুদিন ঘৰত গাহৰি নবনালে কিবা হৈ যায় নেকি হ'ব দে ব'ল আৰু যে নীলা মানুহটো বহুত ফাল্টু আছে দে কেলা সিহঁতক ফুটুকাটো দি যাম এখন মোৰো ঘৰ হয় ন দাদা তামোল এখন তামোল নাই পাণকে খা তোৰ চাগে বিৰাট ভাল লাগছে বহুত দিনৰ মূৰত আলু পিটিকা খাব পাইছা না এই নীলাদা আপোনাৰ কি হ'ল তাতে সি খাইছে খাওক ভাইটি এইবাৰ ভাল ফোনটো হয় চিঠি এনেকে দমটি কথা নকবি কেকেও মোৰ ভাল বন্ধু হয় সি কিয় পিছত পৰি থাকে তোৰ কুকুৰা একদম পিয়া নাপাবি ৰে চৰি চবি চাম্বাদাৰ কাৰণে হৈছে হ'ব নালাগে মই নিজে মুচি ল'ম দিয়া দাদা তোৰ নীলাই কিন্তু মোৰ লগৰটো বহুত বেয়া ব্যৱহাৰ কৰিছে আৰু তোৰ এই লগৰ কাৰণে যে মোৰ ঢিলাৰ ফেফাত ফোনটো খুলবা লগা হৈছে আৰু সি ক্লাছ কিয় ধুলাব লাগে তাৰ কাৰণেতো মোৰ মৰমৰ শিলি লাগছে বেচেৰা কিমান দুখ পাইছে মই গিলাচ জ্বলি আছিলো কাৰণ মোক বেয়াকে কৈছিল চি মানে চি নহওক তুই ধুলাবা কিয় লাগে মই অকল দুদিনৰ কাৰণে ঘৰত গাহৰি বনাব নালাগে কৈছিলো তো ফানাৱাতো নাছিল না কিন্তু আজি ফোনি ফয়ে আৰু সেইদিনা খুৱামে থৈ যদি চাব আৰু দিয়ক গাহৰিৰ কাৰণে কি এইবিলাক গাহৰিহে গাহৰি কি তুই হালামালা বস্তু পাইছা নেকি চাম্পা গাহৰি আমাৰ জান প্ৰাণ গাহৰি আমাৰ মহাবাত আৰু এদিনৰ কাৰণে এটা গাহৰি বনাব নোৱাৰ কি পাইছা তই এতিয়া গাহৰি বনাব বেপাৰ হ'ব বেপাৰ কৰ কিন্তু ইয়াতে কাটা মাৰা এইবিলাক নচলিব একেলগতে ক'ত কাটিম মই আৰে তোমালোকে বুজা না মোৰ বহুত গাহৰি মাংস খাব মন গৈছে তাকো মুছাৰ হাতৰ নাই ইটো গাহৰি বনাবাই নাজানে তোমাক বনাই খোৱা নাই চাগে কিন্তু এদিন নহয় মোক ইমান ধুনীয়াকৈ গাহৰি কচু লগত বনাই খুৱাইছিলে ইমান ভাল হৈছিলে তোমাৰ মনত আছেনে মুছা হাই এভৰিৱান ভিডিঅ'টোৰ মাজত মই কথা এষাৰ ক'বলৈ আহিলোঁ যিহেতু আপোনালোকে খেলি ভাল পায় ইয়াত আপোনালোকে খেলিব পাৰিব ক্ৰিকেট হওক মুৰ্গী খেলক প্লেনৰ খেলক হুইলৰ খেলক এইবিলাক বস্তু খেলিব পাৰিব আৰু বহুত সহজ হয় বুজিবলৈ কাৰণে ইজি হয় ধুনীয়াকৈ খেলিব পাৰিব আৰু ইয়াত কোনো ধৰণৰ আপোনাৰ ডিটেইলছ দিব নালাগে ইনফৰমেশ্যন দিব নালাগে পইচা ওলোৱা আৰু সোমোৱাৰ কাৰণে একদম সুবিধা হয় মানে মোৰ প্ৰম' কোডটো ইউজ কৰিলে আপোনালোকে আৰু কিবা এটা 100% বেনিফিট এটা পাব যোনটো কৰি পেলাই আপোনালোকে ধুনীয়াকৈ খেলিব পাৰিব গোটেই ডিটেইলছখিনি কমেণ্টত পিন কৰা আছে আপোনালোকে গৈ পেলাই চাই ল'ব তাত ধুনীয়াকৈ গোটেইখিনি পাই যাব আহক এতিয়া ভিডিঅ'টো চাওঁ কি কৈ আছো তই তই কি কৈ আছা গম পালো নাই আজি ইয়াত গাহৰি ফনিব মানে ফনিবয়ে আজি গাহৰি খাব পাম মই আৰু মোৰ লগৰকেইটা যেতিয়ালৈ ইয়াতে আছো গাহৰি বনাব নোৱাৰো মানে নোৱাৰো আৰু যদি বনাও মাটি ভাগ কৰিব লাগিব কিন্তু ভাইটি দাদা দাদা বল না বে বল নোৱাৰে মানে নোৱাৰে ইয়াতে ঠিকে কৈছি তই যা পৰা ঐ শুন না
আমাৰ এইকেইটা কাছাৰীৰ পৰা গৈছে ফোন চোন একোৱে নাই খবৰে নাইচোন তাকে মইতো কেকে কল কৰিছিলোৱে মোক দেখোন গালিয়ে দিলে ময়ো গোলাপক ফোন কৰিছিলো তাক মই তাৰ পৰা গাহৰি আনিব দিছো গাহৰি আনিবলৈ ময়ো কৈছো কিন্তু মোৰজনে আকৌ নেখায়ে বিৰাট দিগদাৰ হৈছে জাননে মোৰ অহো মইতো দুখটো বুজি পাইছো একো নাই দে গোলাপে আনিব নহয় একেলগে খাই দিম দে আৰুতো উপায় নাই সেইটোৱে কৰিব লাগিব আৰু অ বৌ বৌ অ ভাইটি পনীৰ আনিছো আজি মটৰ পনীৰ বনাব হয় নেকি দে হ'ব দে ঐ ভাইটি তই কি পাগলা হৈছে নাকি আমাৰ ঘৰত পনীৰ চনীৰ নবনে তুই নাজানে বৌ তাক কৈ দিয়ক এখন তাৰ অকল ঘৰ নহয় এখন আমাৰো ঘৰ হয় আমি পনীৰ খাম মানে খামেই মালঠে মই নীলাক বাজাৰত গাহৰি আনবা পঠাইছে ঐ দা মইঠা দিবা নাবি বৌ আপুনি পনীৰটো মৈঠাই দি বনাব গাহৰি নালাগে হচ্ছা বা মোৰ আলহী আহিছে গাহৰি খাবা খুজিছে খুৱাবা লাগব মোৰো আলহী আহিছে পনীৰ বনাম মানে বনামেই বলতে দে হ'ব দে গাহৰিটো মই চুইতে বনাম দে বাহিৰত উঠাই ভাল হ'ব আমি ফেলেকে বানাই খাব ঠিক আছে বৌ আপুনি পনীৰখিনি বনাওক ও ভাইটি এটা ডাঙৰ কথা মই যে পনীৰ বনাব নাজানে বৌ আপুনি আলুৰ চব্জিৰ ওপৰত বঢ়িয়াকে পনীৰখিনি দিব তাতে অলপমান মছলা দিব তাতে মৈঠাটো দি হেক কৰি দিব অ বৌ মোৰ লগৰজনক দেখিছিল নেকি কেকে মই যে দেখাই নাই গোটেইকেইটা ৰুম বিচাৰিলো নাই পোৱা হয় কেকে দেখিছ নেকি নাই দেখা কৰবাত ওলাই গৈছে চাগে হয় মালঠে হেলিনা খুদ খেল ৰে ঠিক নাই যে মইতো নাজানে চবে মোকে কিয় সুধি আছে তোৰ দাদাই ছোৱালীজনীৰ লগত লিলিমা কৰা নাইতো হ'বও পাৰে যিমানে যি নহওক হিজ মিষ্টাৰ কেকে মানে তোৰ দাদা আৰু দাদা তোৰ বান্ধৱীজনী কেকে লগত যোৱা নাইতো মোৰ বান্ধৱীজনী কিমান গাহৰি খাই ভাল পায় আৰু তোৰ সেই চাম ফাঁকি খেলাব চাব নেকি এই কেকেৰ ভায়েক হয় চৰি কিন্তু সি ভাইটি সঁচাকে চাম বাই দাদা এতিয়া মোৰ সন্দেহ হৈছে আপুনি একো কৰা নাইতো মই কি কৰিব তাক একো কৰা নাই এই নীলাদা আৰু তোৰ উৎপাততে চাগে সি সঁচাকে গুচি গৈছে গুৱাহাটী ৰ ফোন মাৰো মই এটা বাদ দে না যাব দে ৰ সি ফোন ধৰা নাই এতিয়া তাৰ গাৰ্লফ্ৰেণ্ডক মাৰো ৰ জিকিতা হেল্ল' জিকিতা এই কেকেক লগ পাইছিলা নেকি তুমি কি কেকে আহিলে নেকি তাকেইতো সুধিছো তুমি লগ পাইছা নেকি তাক মইতো তোমাক সেইটোৱে সুধিছো সি আহিলে নেকি এখন পৃথিৱীত আৰু কি কি যে লগ পাম মানে কেকে আমাৰ ইয়াতে নাই গুৱাহাটীত গৈছে নেকি সেইকেতো সুধিবৰ কাৰণে তোমাক ফোন কৰিলো মই নাই ৰে যতীন আহা নাই দেখোন ইভেন এইকেইদিন মোৰো ফোন ৰিচিভ কৰা নাই শুনা এইকেইদিন তাক আহিব নিদিবা কাৰণ এইকেইদিন মই ফুল গাহৰি লোড কৰিম আৰু আজিও আমি গাহৰি খাম দিয়া ঠিক আছে দিয়া সাৱধানে থাকিবা সি গৈ ওলাব পাৰে কি হ'ল নাই একো নাই পিছে কি বনাবি আজি কিনো খাবি ভেজ কোপাই আছে হে সদায় সদায় কিমান ভেজ খাওঁ বল আজি বাহিৰত গাহৰি খাই আহো বল হুই হেলিনা বা খুচবা খেলছে হে নীলা তই একো কৰা নাইতো মই চাইছিলো মোক ধৰবে বুলি মইতো খানা হয় ভাইটি থাকিও তো দিয়া সি বাছৰা কোনো মতে গাহৰি বেপাৰ কৰি খাই আছে বিয়া পাতিবা লাগা বয়সতো বিয়া পাতিব পাৰা নাই সি আৰু তাক বাছৰা এনে দুখ দিয়া ও ভাইটি ই আমাৰ মৰমৰ নীলাকাই তাক এনেকা নকবি হ'ব এইবিলাক চব বাদ দিয়ক এতিয়া দাদা নাই যাতে চব প্ৰব্লেম চল্ভ কি ক'ব বিচাৰিছ তই মানে দাদা নাই আমি এতিয়া গাহৰি দবাই খাম ন
এইটো কিন্তু ঠিক কথা কৈছা ভাইটি ৰাখি খোৱা নিলা চাহ পিছে চুই থৰ কিন্তু হেলিনা বা ক'ত গ'ল তাই আৰু ইমান ডাঙৰ হিৰোইন মানুহ কৰবাত ফোন চোন আহিল কিজানি ইয়াতে গাহৰি নাপায় কৰবাত গাহৰি বিচাৰি গ'ল কিজানি কি খোৱা ফোন একটা খেলা গান তাই চাম বিছালা তোক ফিয়াই ফালে না কিবা একো রেসপন্সে নাই গ'ল যদি গ'ল ভালে হৈছে কিন্তু মোকছে ভাত একটা দিনে গেল চাম বিতা চালা টাউনৰ মানুহবিলাক এনেকাই জিঅ' হ'ল আজি দবাই খাম পুৰা খাওয়াতাহে চিন্তা লাগছে তোর ঐ মই চাগে কেকেৰ লগত আৰু ৰিলেশ্যনশ্বিপত নাথাকো নেকি ব্ৰেকআপ দিম তাক কিয় ৰে নাই সিটো নিজে গাহৰি নাখায় মোকো খাব নিদিয়ে মই কিয় তাৰ কাৰণে চেঞ্জ হ'ম সিটো মোৰ কাৰণে চেঞ্জ নহয় সেইটোতো হয় চেঞ্জ হ'ব নালাগে বাৰু বাট তই কি তাক কথাটো ডাইৰেক্টলি কবি নেকি মই ডাইৰেক্ট কম তাক চাই ল তই চাবলৈ কি আছে মোৰ কাৰণে গাহৰি মেন সদায় য়েছ ডাৰ্লিং ডেটছ কাৰেক্ট হিটিছা অলপমান আজি পিক খাই দিম একদম চুইটা লাগা ভাল করে যা তুমিয়ে মোৰ সুখ তুমিয়ে মোৰ দুখ তুমিয়ে মোৰ কামনা বাসনা চব গোলাপ মই কেকেজোৱা ভালো পাইছোঁ বেয়াও পাইছোঁ এটা অদ্ভুত ফিলিং মই তোক কেনেকৈ কওঁ এতিয়া বুজি পোৱা নাই কিন্তু মই ইমান দিনে গাহৰি নোখোৱাকৈ যে আছোঁ সেইটো কিন্তু বহুত ডাঙৰ কথা কেতিয়া যে গাহৰি খাব দাদাই এইটো জনমত চাগে নাখাব আৰু অকল চিকেন 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 মই তাৰ লগত নাথাকোঁ আৰু চাগে মোক কিন্তু কেতিয়াও নাহিব দেই আৰে তোকতো মই একদম গাহৰি বুলি ভাবোঁ মানে মোৰ ফেভৰেট গাহৰি ন যিটো তই খাই দিয় বুজিছ যে তই মনটো কিবা ভাল লাগি গ'ল ভান্তৰৰ মাংস আছে ইয়াৰ দেহাত বেপাৰটো কৰি অলপ সংসাৰখন আগবঢ়াব লাগে ভাইটি তুই ফিয়া নাপাবি মোৰ বান্ধৱীটো আহি ওলাল চব
খেলি মেলি হৈ গ'ল হ'ব দে এইবিলাক ধৰি নাথাকিবি পিছে ভাইটি তহঁতৰে খেনা মেখে সেইটোৰ কাৰণে বিৰাট বেয়া লাগছে মনটো মোৰ কিয় একো নাই দে তাকতো আমি থাকেছিল কি এটা থাকে লাগি থাকা এনজয় কৰে না থাকেছ কিবা আজি পিকনিক চিকনিক খাওয়া নিচিনা লাগছে ৰে যতীন এই কে তই ক'ত আছিলি বে ইমান দেৰি দাদা তই ক'ত আছিলি ইমান লেতেৰা গোন্ধাইছে ইমান ভাল নাক তোৰ তাৰ পৰা পাইছো গোন্ধটো আমাক কোনোবা গাহৰি ফাৰ্মত বান্ধি থৈ দিছিলে ইমান লেতেৰা চব ফালে গো ফাৰ্মত কোনে মাৰিলে ফাৰ্মত সেইবিলাক নাজানো যতীন কিন্তু এটা কথা আজি ভালকে বুজি পাইছো মানুহক চিনি পালো আজি গাহৰি নাখাওঁ কাৰণে মোক চবে বেয়া পায় গাহৰি ফাৰ্মত থৈ আহিছে আৰু এইফালে জিকিতা তাই মেছেজ দিছে ব্ৰেকআপ বুলি মুছা তোক মই নিজৰ মানুহ বুলি ভাবিছিলো কিন্তু আজি তই মোক গাহৰি ফাৰ্মত থৈ দিলি জাম্বি খুদ মই খুৱাই থৈ আহিছে থক মইতো খালি খেনা মেখে তাকে ৰাখি থৈ আহিছিলো যাতে থক মই গাহৰি খুৱাব পাৰো তোৰ কাৰণে কি কৰা নাই মই কি ভাল কৰিছে আপুনি গাহৰি নাখায় নিজেতো নাখায় আমাকো খাব নিদিয়ে ভাল কৰিছে ভাল কৰিছে তই কিয় মিছাতে বকি থাক মোৰ এলাৰ্জি আছে সেইকাৰণে খাব নোৱাৰো ফাল্টু কথা তেন্তে মোক কোনে বান্ধিছে ফাৰ্মত মই ৰখা নাই দাদা তই ৰাখিছ নেকি জাম্বা মই তাক কিয় বান্ধিম তাই গাহৰি খুৱাম খুৰীয়ে তো শেষ দিলে আৰু মই বান্ধি থৈ আহিছে না তাই চাগে নিজে গুচি গৈছে গাহৰি ভাল পাইছে চি মই আৰু কেতিয়াও গাহৰি খাব নোৱাৰিম ইমানখিনি সময়ত মই গাহৰি ফাৰ্মত থাকি মই চাগে আৰু কেতিয়াও গাহৰি খাব নোৱাৰিম চি সেইকাৰণেতো ময়ো কওঁ মই সেইকাৰণে গাহৰি নাখাওঁ নমস্কাৰ দৰ্শকসকল স্বাগতম জনাইছো আপোনালোকক আনস্ক্ৰিপ্টেড নিউজলৈ আৰু এই মাত্ৰ এটি বিগ ব্ৰেকিং নিউজ আফ্ৰিকান সোয়াইন ফ্লু বৃদ্ধি হোৱাৰ কাৰণে এক মাহৰ বাবে গাহৰি মাংস বিক্ৰী কৰাটো আৰু খোৱাটো নিষেধ কৰা হৈছে কাছাৰীপাৰাত পুনৰবাৰৰ বাবে কৈছো বিগ ব্ৰেকিং নিউজ আফ্ৰিকান সোয়াইন ফ্লু বৃদ্ধি হোৱাৰ বাবে এক মাহৰ বাবে গাহৰি মাংস বিক্ৰী কৰাটো আৰু খোৱাটো নিষেধ কৰা হৈছে কাছাৰীপাৰাত দিয়া তহঁতে গাহৰি পাইছ এতিয়া মজা মোৰ গাহৰিকেইটা কি কৰিম এতিয়া বেছি নাখাবি পাগলা এনে ফিচি লিভাৰ আছে থৰ গাঁৱত দুদিনমান শান্তিৰে থাকিম বুলি আহিলো অশান্তি এই তইতো গাঁৱত ধুনীয়া ছোৱালী নাই নেকি এটাও দেখা নাই ঘৰত দেখিছনে কি হৈছে তই ছোৱালীৰ পিছত পৰি থাক কিন্তু এটা কথা গোলাপ এই ছোৱালীজনীক কেলে ফাৰ্মত কোনে থলে বে বে তোৰ দাদাও থব পাৰে কিন্তু মোৰ দাদাই এইবিলাক নকৰে কেক থৈছে হেলিনাক গাহৰি খুৱাবৰ কাৰণে তাইকটো তাতে ময়ে ৰাখি আহিছে
নীলাকাইৰ লগত মিলি কিনে কেকেক ফাৰ্মত থৈ আহিছে এতিয়া মই চব দেখি আছে তাৰপিছত ময়ো নীলাকাইৰ লগত মিলি হেলিনাকো ফাৰ্মতে থৈ আহিছে নীলাকাইতে চব জানি আছে দাখন কথা তো মই নাজানে ধর একটা পালি মজা দেখলা এটা নীলাদা এটা কথা তই পলাইছিলি কিয় তুই খেদিছিলি কিয় তুই খেদিছিলি কিয়